নদীৰ মাজত হৈছো যেনে এটা কিবা কাপোৰ নিচিনা জাগাত আমি বসবাস কৰি আছো আজি ৰাস্তা নাই কালি আমাৰ ঘৰ নহব কিয় কাৰণে ইমান হেৰি কৰি আছে খালি ভোট মাত্ৰ লাগে আমাক কিয় সহায় নকৰে আমাৰ ল'ৰা ছোৱালী স্কুলত যায় আমি বেমাৰ আজাৰ হলে আমি হস্পিটালত লৈ যাব লাগিব কেনেকৈ লৈ যাম এটা দলং আছে এইটো দলঙৰ পৰা মানুহ মাত্ৰ পাৰ হ'ব পাৰে গাড়ী বাইক চাইকেল একো পাৰ হ'ব নোৱাৰে আমি কেনেকৈ বসবাস কৰিম খালি ভোট বিচাৰিব তা আহিলে নহব আমাক লাগিব ৰাস্তা লাগিব দলং লাগিব আমাক লাগিব সহায় কিয় সহায় নকৰে ছাৰে আমাক সহায় কৰক আহক আমাৰ জগা চাহক আমি 2 নম্বৰ ভলাকাৰৰ বাসিন্দা হয় আমি ইমান কষ্টৰে আমি বসবাস কৰি আছো আমি হাট বজাৰ কৰিবলৈ ইমান অসুবিধা হয় আমাৰ ল'ৰা ছোৱালী স্কুলত যায় এওঁলোকে পঢ়িব যাবৰ কাৰণে ইমান অসুবিধা হৈ আছে কেনেকৈ আমি যদি আমাৰ গাঁৱত এটা ডেলিভাৰী বা এটা বেলেগ বেমাৰী হয় তেনে আমি কেনেকৈ লৈ যাম এইটো বেমাৰীটো আমি ইয়াৰ পৰা কলাত লহি আমি ইয়াৰ পৰা পাৰ কৰিব লগা হৈ আছে আজি বেমাৰীটো কিয় কাৰণে ইমান আমি কষ্ট খাব লগা হৈছে বেলেগ জাগাত চৰকাৰে ইমান চাই আছে আমাক কিয় 2 নম্বৰ ভলাকাৰত চহা নাই কেইদিন আগৰ পৰা আমাৰ ইয়াতে কিবা